মই টিপালপুৰ পোৱাৰ পিছত মোৰ ক'বলৈ পোৱা দুখন যোৱা পিছৰ আৰু অলপ ওচৰত এই যে মই চাহবাগ মাতিছোঁ এই তেজপুৰ জিলাৰ পৰা আহিছোঁ দেই। আমি তাত যে দেখি আহিছিলোঁ প্ৰায় 200-300 মিটাৰমানত তেওঁলোকে খৰি আনি আছিল আৰু খৰিসমূহ ক'লে আনি আছিল আপোনালোকে গম পাইছেনে? এই মধ্যে প্ৰায় 35টামান চকা খন্দা হৈছে আৰু ইতিমধ্যে কোৱা নমস্কাৰ। আৰু আপুনি কিহৰ পেণ্ডেল বনাইছে আপোনালোকক সকলো ধুনীয়াকৈ ভিডিঅ'টো দেখাই যাম। আৰু ইয়াত প্ৰতি বছৰে অষ্টপ্ৰহৰ মহাপালনাম হৈ থাকে, এবাৰ 56 সংখ্যক মহাপালনাম। এইবাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ইয়াত উপস্থিত থাকিব আৰু কিহৰ কাৰণে উপস্থিত থাকিব আপোনালোকৰ ভিডিঅ'ৰ মাজে দেখাই যাম। আৰু বাকী যিবিলাক পেণ্ডেল বনোৱা হৈ আছে কীৰ্তনঘৰ আৰু পেণ্ডেল, আৰু এবাৰ ইয়াত বহুত মানুহ হ'ব। আৰু এটা ভাল লগা কথা হৈছে দুয়োখন সমাজ এবাৰ একেলগ হৈছে, সেয়েহে বহুত লক্ষাধিক ভকত বৈষ্ণৱসকল তৰুণ তৰুণীসকল আহি ইয়াত উপস্থিত হ'ব। আৰু ইয়াত ক'ত কি সুবিধা বনোৱা হৈছে সকলোসমূহ আপোনালোকক দেখাই যাম। একদম বেদী বনোৱা হৈছে যি ইয়াত ধৰ্মবজা উত্তোলন কৰা হ'ব আৰু সুবিধা কৰা হৈছে সকলো আপোনালোকক দেখাম। আৰু আমাৰ পিছফালে দেখিছে ভকতসকলে পতাকা বেদী কাম কৰি আছে আৰু ভকতসকলৰ লগতো কথা পাতিব অলপ চেষ্টা কৰিম। আৰু শিবিৰ ক'ত ক'ত বনাইছে আৰু আমাৰ অসমৰ পৰা যিমান ভকত বৈষ্ণৱসকল আহিব তেওঁলোক থাকি। আপুনি এতিয়া ক'ৰ পৰা আহিছে? অঁ, এয়া শুনিছে ফুকদল বৈৰ পৰা আহি তেওঁ পতাকা বেদী কাম কৰি আছে। আপুনি ইয়াত অহা কিমান দিন হ'ল? মই আজি 18 দিন। 18 দিন। তেওঁ 18 দিন ধৰি যোৱা পিছৰ আৰু মই চাহবাগ কৰিব খাই আপুনি কিমান বছৰৰ পৰা ধৰি ইয়াত আপুনি আহি আছে? মোৰ আজি 45 বছৰ। 45 বছৰ। আৰু শ্ৰমদান কৰিছে। সেয়ে এই নামঘৰ বনাইছিলোঁ। সেয়ে নামঘৰটো দেখাই দিয়া হয়। যি আচাৰ্য ইলাৰাম বাৰপিছৰ যি স্মৃতি গৃহ বনাই থকা হৈছে আৰু ইয়াত বিভিন্ন ঠাইৰ পৰা ভকত বৈষ্ণৱসকল আহি এই আচাৰ্য ইলাৰাম বাৰপিছৰ স্মৃতি গৃহ যি বনাই আছে তেওঁলোকৰ লগতো কিছু কথা পাতিব চেষ্টা কৰিম। আৰু তেওঁলোকে কিমান দিনৰ পৰা আহি ইয়াত কাম কাজ কৰি আছে সেই ইয়াত ঘৰ বা কাটি বাৰপিছৰৰ কামকেইটা বেল চেল চব লগাই মেলাই কৰিবলৈ আমি যত্ন কৰিছোঁ। আৰু আমি ঢকুৱাখানাৰ পৰা আহিছোঁ। ইয়াতে আমি ধেমাজি জিলাৰ পৰা আহিছোঁ। এই কামবিলাকত অকণমান হাত ৰজান দিবৰ কাৰণে আহিলোঁ আৰু অকণমান সহায় কৰিব আহিছোঁ আৰু প্ৰথমে। আপোনালোক এনে অহা কিমান দিনমান হ'ল? 6-7 দিন হৈ গ'ল। 6-7 দিন হৈ গ'ল। 6-7 দিনৰ আগতে আপুনি আহি ইয়াত কাম বন কৰি আছে আৰু নাম হ'বলৈ এতিয়াও এসপ্তাহ আছে। এনে আপোনালোক যে ইয়াত আহিছে, আহি ইয়াত কাম কাজ কৰি কেনেকুৱা পাইছে? খুব ভাল পাইছোঁ। ভাল পাইছে। আমি মৰিগাঁৱৰ পৰা আহিছোঁ, 1 মাহ ধৰি ইয়াতে কৰি আছোঁ। 1 মাহ ধৰি কৰি আছে। অষ্টপ্ৰহৰপালনাম হয় প্ৰতি বছৰে হয়। কৃপালো বাৰপিছৰ আশীৰ্বাদ লৈ মন প্ৰাণ দেহ হয় দেশৰ মংগল হকে বিশ্বৰ মংগল হকে তেওঁ কৃপা লৈ যেন সকলো জীয়াই থাকক। এই নামৰ জৰিয়তে এইবাৰ অষ্টপ্ৰহৰ পালনাম ভাগ বৰ ডাঙৰ আয়োজিত হ'ব। প্ৰায় 2-3 লাখ ভকত ইয়াত স্থানত উপস্থিত হ'বহি। সকলো একেলগে দেখা শুনাকৈ অন্নমুঠি গ্ৰহণ কৰা হ'ব, প্ৰসাদ গ্ৰহণ কৰা হ'ব। কৃপালো বাৰপিছৰ সকলোৱে কৃপা লওক, দেশ আৰু বিশ্বখন যাতে শান্তিয়ে থাকক, আমাৰ এয়াই মনৰ কামনা। কৃষ্ণ কৃষ্ণ। আমি তেজপুৰ জিলাৰ পৰা আহিছোঁ দেই। তাতে আজি 6-7 দিনমান হৈছে আমি ইয়াতে আহি বাৰপিছৰৰ মেজি বনাই থৈ দিছে, মেজি বনাইছে। ইয়াত বহুত লক্ষাধিক যিসকল ভকত আহিব তেওঁলোকৰ কাৰণে যি অন্নমুঠি বনাবৰ কাৰণে এই খৰি দম দম কৰিছে। আৰু এই পিছফালে দেখিছে ভকতসকলে এই খৰিবোৰ ভোজনালয়লৈ নি আছে আৰু তেওঁলোকৰ সৈতে আহি তেওঁলোকে ঠেলা দি খৰিসমূহ নি আছে। আৰু তেওঁলোকৰ পৰাও জানিব বিচাৰিম তেওঁলোকৰ পৰা আহিছে। বাপ আপোনালোক ক'ৰ পৰা আহিছে? মাজুলী। একে গাঁৱৰে হয়। আমি এতিয়া একাধিক ক্ৰমে আমাৰ আজি 6 বছৰ আমি আগতীয়াকৈ আহিবলগীয়া হয়। আমাৰ এই মহাৰ স্থানত হাজাৰ হাজাৰ ভকত আপোনাৰ ইয়াত উপস্থিত হয়। আমি আগতীয়াকৈ আহি পেলাই আমাৰ কিছু কৰিবলগীয়া কৰণীয় কৰ্মস্বৰূপে আমি আগতীয়াকৈ আহি পেলাই কিছুমান কাম কৰিবলগীয়া হয়। এই আপোনালোকে দেখিছে এয়া এতিয়া প্ৰায় আমি আজি 3 দিনৰ পৰা এইটো খৰি আমি 3খন থালাৰ লগত একাধিক ক্ৰমে আমি ভোজনালয়লৈ
আমি নিয়ে আছোঁ। এতিয়ালৈকে বৰ্তমান শেষ হোৱা নাই। হয় এই স্থানৰ পৰা 7 গাঁৱলৈকে আমাৰ এইটো চব শিবিৰ আছে। এই সকলো শিবিৰত আমাৰ ভকত থাকিব পৰাকৈ আমি খেৰ খুৰ আমি পাৰি পেলাই বিচনাৰ নিচিনা ছিষ্টেম কৰি আমি এইবোৰ ভকতসকল আইসকল যুৱক যুৱতীসকল থাকিব পৰা সুবিধা কৰিবৰ কাৰণে আমি জালুকগুটিৰ পৰা 7 গাঁও মানে প্ৰায় 400-500 বিঘা মাটি শিবিৰে বনোৱা হৈছে। যিবিলাক একদম এইবিলাক ঘৰ বনোৱা হৈছে এইবিলাকেই হৈছে শিবিৰ। ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা যি জিলাসমূহৰ পৰা ভকত বৈষ্ণৱসকল আহিব এই শিবিৰসমূহতে থাকিব। আৰু আপোনালোকৰ ভিতৰসমূহো দেখাম। ইয়াত মাজুলী হওক, শিৱসাগৰ হওক, তাৰপিছত বঙাইগাঁও হওক, ধেমাজি হওক, লখিমপুৰ হওক, আৰু বিভিন্ন তেজপুৰ হওক, বিশ্বনাথ চাৰিআলি হওক, এনেকৈ বিভিন্ন ঠাইৰ পৰা অসমৰ যিমানসমূহ ভকত বৈষ্ণৱ আছে সকলো আহি শিবিৰসমূহতে থাকিব। আৰু এইফালে আপোনাৰ ভোজনালয় বনাই থকা হৈছে। আৰু আগতে ভোজনালয়টো বেলেগ জেগাত আছিল, এবাৰ অলপ মানুহ বহুত হ'ব যিহেতু সেইকাৰণে ভোজনালয়টো বহুত ডাঙৰ এটা এৰিয়ালৈ লৈ আহিছে। যি ভোজনালয়ত আপোনালোকে একেলগে 2000 মানুহে একেলগে আপোনাৰ অন্নমুঠি গ্ৰহণ কৰিব পাৰিব। তেনেকুৱাকৈ ডাঙৰকৈ বনোৱা হৈছে ভোজনালয়। আৰু শিবিৰসমূহৰ ভিতৰতো আপোনালোকক সোমাই দেখাই দিছোঁ। পাৰি পিনে একদম থৈ দিছে। ভকতসকলে আহি ইয়াত ধুনীয়াকৈ কাপোৰ পাৰি শুব। আৰু এতিয়া আমি আহি ভোজনালয়ৰ ওচৰ পাইছোঁ আৰু ভোজনালয়সমূহো আপোনালোক দেখাম। এয়া দেখিছে কিমান দীঘল এটা এৰিয়া ডেস্ক বেঞ্চ বনোৱা আছে। আপুনি অন্নমুঠি গ্ৰহণ কৰিব পাৰিব। আৰু ইয়াৰ ভিতৰত গৈ কেনেদৰে আপোনাৰ বনোৱা আছে চৌকাসমূহ আপোনালোকক দেখাম। আহি থাকক আৰু আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই থাকক। যদি ভিডিঅ'টো চাই ভাল পায় সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰায় 200-300 মিটাৰমানত তেওঁলোকে খৰি আনি আছিল। আৰু খৰিসমূহ ক'লে আনি আছিল আপোনালোকে গম পাইছেনে? এই ভোজনালয়লৈ খৰিসমূহ আনি আছিল। আৰু ইয়াত চৌকা খানা হৈছে প্ৰায় 30-35টামান চৌকা খানা হৈছে। আৰু তেওঁলোকৰ মতে জানিব বিচাৰিম যে এই চৌকাসমূহ ইমানেই থাকিবনে আৰু থাকিব, আৰু কিমান ইয়াত কাম কাজ চলিব বা কিমান লক্ষাধিক ভকতৰ কাৰণে অন্নমুঠি বনোৱা হ'ব তেওঁলোকৰ পৰা জানিব বিচাৰিম। বাপ, ইয়াত এতিয়া চৌকাসমূহ কিমান দিনৰ পৰা ইয়াত খানি আছে বাৰু? চৌকা আমাৰ ইতিমধ্যে প্ৰায় 35টামান চৌকা খন্দা হৈছে। আৰু ইতিমধ্যে কোৱা হৈছে এইখিনি চৌকাই কম হ'ব। ইতিমধ্যে টেণ্ট হাউচক কোৱা হৈছে এইফালে জেগা অলপ উলিয়াই। আৰু প্ৰায় ইয়াত 14-15টামান চৌকা ইতিমধ্যে খন্দা হ'ব। খৰিখিনি অহা দেখিছে। আৰু আমাৰ এইবাৰ কাৰ্যসূচী এদিন মানে বেছিকৈ দিয়া হৈছে, যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব। তেখেতৰ কাৰণে আমাৰ যিহেতু ভক্তৰ সমাগম আগতকৈ যথেষ্ট বেছি হ'ব। সেইকাৰণে অলপ আয়োজনটো এবাৰ অকণ আগতকৈ বৃহৎ কৰা হৈছে, ডাঙৰকৈ কৰা হৈছে। আৰু এই চৌকাসমূহ যে খান্দি আছে যে কিমান দিন ধৰি আপোনালোকে এই চৌকাসমূহ খান্দি পিনে ওলোৱা হৈছে? এয়া মানে এনেকুৱা হয়, এই মাটিখিনি খুব টান মাটি। চৌকাবিলাক ভিডিঅ' কৰিছে। খুব টান মাটি। ইয়াত প্ৰায় এদিনত খুব যদি খান্দিব পাৰে 6টা বা 7টামানহে খান্দিব পাৰে। 7টামান আৰু বৃহৎকৈ খান্দিব লাগে, দহকৈ খান্দিব লাগে। প্ৰায় আপোনাৰ 7-8 দিনমান হ'ল এইখিনি খন্দা। আৰু প্ৰায় 15-20টামান এইফালে কাইলৈ মানে কিজানি খন্দা হ'ব। আৰু একবাৰত যে আপোনাৰ এনে চাউল সিজোৱা হ'ব, একবাৰত আপোনাৰ ইয়াত যে ভোজনালয়ৰ যে যি বহা ব্যৱস্থাটো কৰা হৈছে, ইয়াত আপোনাৰ একবাৰত কিমানজন মানুহে খাব পাৰিব? ইয়াত প্ৰায় 2000ৰ আপ মানুহ হ'ব আমি যিটো চাইছোঁ। আৰু মানে চাই লওঁ যদি হেৰি হয়, আমাক সচিবে জনাইছে আৰু অস্থায়ীকৈ হয়তো আৰু বহলাই দিব জেগা ৰখা হৈছে। মানে ইয়াত 2500-2000 মানুহে খাব পৰাকৈ বনায়ো আৰু এক্সট্ৰা আকৌ বনোৱা মানে অলপ চেষ্টা কৰি আছে। মানে এইটোৱে গম পোৱা গৈছে যে ইয়াত এইবাৰ বহুত লক্ষাধিক ভকত হ'ব। আপোনালোকে যে ভাবিব নোৱাৰিব এইবাৰ ইমানে যে লক্ষাধিক ভকত বৈষ্ণৱ হ'ব। কাৰণ আগতে আমাৰ সমাজ এবাৰ 2টা ভাগত হৈ আছিল আৰু এটা 3টা ভাগত হৈ আছিল। আৰু এতিয়া গৈ গোটেই সমাজকেইখন হৈ আমাৰ এক হ'ল। তাৰ কাৰণে এটা বহুত ভাল খবৰ। আৰু সেই ভকতসকলো ইয়াত আহিবলৈ মানে বহুত হেঁপাহ কৰি থাকে। কিবা কাৰণত তেওঁলোকে মানে কি আহিব পৰা নাছিল। এইবাৰ যিহেতু প্ৰথম তেওঁলোক এই স্থানত আহিব, সেই আগব পৰা গৈছে। এবাৰ বহুত লক্ষাধিক ভকত হ'ব। আৰু আপোনালোকে যদি এই ভিডিঅ'সমূহ চাই থাকিব বিচাৰে, মৰিগাঁৱৰ ল'ৰা পদুম আৰু চেনেলটো আপোনাৰ ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজতো আপোনাৰ ফ'ল' কৰিব।